ঠিক মই মেট্ৰিক পাছ কৰাৰ পিছতেই মোৰ দেউতা ঢুকাল। দেউতা ঢুকোৱাৰ লগে লগে মোৰ ঘৰৰ দায়িত্ব এই হৈ ডাঙৰ ভণ্টি মোৰ তেতিয়া ক্লাছ 8ত, সৰু ভণ্টি 6 মানত আছিল আৰু ভাইটি এটা 3। দেউতা চৰকাৰী চাকৰি কৰা ব্যক্তি আছিলে, কিন্তু জানে নহয় সেই সময়ত তেখেত গেজেটেড পোষ্টতে আছিলে, কিন্তু হ'লেও দৰমহা পাতিৰ পৰা আদি কৰি অলপ যথেষ্ট নাটনি। এতিয়া সেই কেনভাছত যদি মই কাম এটা কৰোঁ এইখন ৰঙেৰে, তাত মই হয়তো এটা পেঞ্চিলে ড্ৰয়িং এখন মই কৰি ল'ব পাৰিম, কিন্তু ইয়াত একো নোৱাৰি। ইন এ ছিংগল ষ্ট্ৰক প্ৰত্যেকটো কাম যায়। মিটাৰ দীঘল গুৱাহাটী চানমাৰীত এখন কৰিছিলোঁ। সেইখনতো মই 48 ঘণ্টা একেলেঠাৰি আঁকিছোঁ। মহৰ উপদ্ৰৱ, গোটেই দিনে ৰাতিয়ে আঁকি থকাৰ পিছতো অৰ্গেনাইজাৰে সেই ছবিখন ডিছপ্লে নকৰাত মই টোপোলা বান্ধি এতিয়াও এনেকৈ থৈ দিছোঁ। গাড়ী লৈ যাওঁ, গাড়ীত ঠাক পেইণ্টিং থাকে, বুজিছে নাই? মই 3খনমান লৈ যাওঁ ডিপাৰ্টমেণ্টলৈ, লৈ তাত এনেকুৱা মানুহো ওলালে যে 3খন লৈ মেলি মোৰ পৰা এতিয়াও পুলুকা মাৰে, ফ্ৰেংকলি স্পিকিং। মই আকৌ আমাৰ বৰ্তমান CM ছাৰলৈ, মই হেমন্ত বিশ্ব শৰ্মালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ছাৰে মোক যোৱাৰ আগতে এটা 30,000 টকা এটা দি মোক কৈছিলে, মোৰ দাদা স্কটলেণ্ডত থাকে, মই যোগাযোগ কৰি দিছোঁ, তেওঁ আপোনাক যিমান পাৰে ইনষ্ট্ৰাক্ট কৰিব কি ধৰণে কি কৰিব লাগে। আৰু ঠিক মই গৈ পোৱাৰ লগে লগে মোলৈ এটা মেছেজ আহিছিলে তেখেতৰ যে আই হেভ ইনফৰ্ম ইচ ইণ্ডিভিজুৱেল অফ আছাম এছ'চিয়েশ্যন টু বি এলং উইথ ইউ। নীলপৱন বৰুৱাৰ বাবে এইটো সম্ভৱ নহয়, এইটো অপুৰাজ বৰুৱাৰ বাবে। সেই ক্লিপিংটো এতিয়াও কোনোবা এখন পেপাৰত লিপিবদ্ধ হৈ আছে, কিন্তু তাতো দুজনমান শিল্পী ওলালে। মই এতিয়াও কওঁ, ক্ষমা কৰিব মই আপোনালোকৰ নাম নকওঁ, আপোনালোকে কিন্তু মিডিয়াৰ আগত কৈছিল ইট ইজ এ স্কিল অনলি, দেৰ ইজ ন' টেলেণ্ট। কিন্তু মই এতিয়াও কওঁ টেলেণ্ট ইজ ৱেল পেৰেল উইথ স্কিল। অসমীয়া জাতিৰ এটা বদনাম আছে, সেই বদনামটো হ'ল যে অসমীয়াই কেতিয়াও অন্য এজন অসমীয়াৰ ভাল কামখিনিক স্বীকৃতি দিব নিবিচাৰে, কাৰণ কোনেও নাজানে। আজি যুগ যুগান্তৰ ধৰি অসমীয়া মানুহৰ এই স্বভাৱটো সকলোৱে প্ৰত্যক্ষ কৰি আহিছে। উদাহৰণস্বৰূপে ভূপেন হাজৰিকাই অসম কিয় এৰি থৈ গৈছিল? ভূপেন হাজৰিকাই অসম এৰি থৈ গৈছিল এটা কাৰণে, যে সেই সময়ৰ যিসকল অসমীয়া মানুহ আছিল সেইসকলে কিন্তু ভূপেন হাজৰিকাক স্বীকৃতি দিব নিবিচাৰিছিল, বৰঞ্চ তেওঁৰ পিছফালে বহু কুৎসা ৰটনা কৰিছিল। আৰু এদিন ভূপেন হাজৰিকাই কলিকতালৈ পলাই যাবলৈ বাধ্য হৈছিল, আৰু ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত হঠাৎ অসমীয়াই ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি আদৰি ল'লে। ব্ৰমাইড পেপাৰত ব্লেডেৰে কাটি কাটি ছবি অঁকা বিশ্বৰ প্ৰথমজন খনিকৰ হ'ল অপুৰাজ বৰুৱা। তেওঁ অসমৰ আৰু ডিব্ৰুগড় চহৰৰ। এই অপুৰাজ বৰুৱাক কিন্তু আজি অসমীয়াই চিনি নাপায়। তেওঁ আজি সঁচাকৈ অৱহেলিত, আৰু এখন চিকিৎসালয়ৰ ICCUত বৰ্তমান তেখেতে চিকিৎসা গ্ৰহণ কৰি আছে। এইজন অপুৰাজ বৰুৱাই কি কৰিছিল জানেনে? 2011 চনৰ 9 জুনৰ দিনা তেওঁ লণ্ডনৰ YMCA অডিটৰিয়ামত এখন দাড়ি কটা ব্লেড লৈ ব্ৰমাইড পেপাৰত স্কেটছ আঁকি আঁকি গিনিজ বুকৰ ৱৰ্ল্ড ৰেকৰ্ড হোল্ডাৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। আৰু এই ক্ষেত্ৰত বিশ্বৰ এজন প্ৰথমজন ব্যক্তি আৰু প্ৰথমজন অসমীয়া। কিন্তু অপুৰাজ বৰুৱাক আজি অসমৰ মানুহে পাহৰি গ'ল। বিভিন্ন বিতৰ্কত মানুহজনক টানি অনা হ'ল, কিন্তু কোনো অসমীয়াই তেওঁৰ এই প্ৰতিভাক প্ৰত্যাহ্বান জনাব নোৱাৰিলে। এই অপুৰাজ বৰুৱা আহি ওলাইছেহি বৰ্তমান নেশ্যন এনিৰ পৰ্দাত। আমাৰ ডিব্ৰুগড়ৰ সাংবাদিক কৰুণা ফুকনে এটা দীঘলীয়া সাক্ষাৎকাৰ লৈছে, আৰু এই সাক্ষাৎকাৰটো আমি 2টা খণ্ডত প্ৰকাশ কৰিম। প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰোঁ, আপুনি এই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ প্ৰেৰণা ক'ৰ পৰা পালে?
দৰাচলতে মই এই কথাখিনি ক'বলৈ হ'লে মই স্কুলৰ জীৱনেই অকণমান পাতলি মেলিব লাগিব। আজি মোৰ লগতে উপস্থিত আছে আমাৰ ডিব্ৰুগড় ডন বস্কোৰ বেষ্ট ষ্টুডেণ্ট চন্দন পাঠক দেই, মানে বেষ্ট ষ্টুডেণ্ট অফ দ্য ইয়েৰ পোৱা। মোৰ লগৰ শ্যামল বৰুৱা, সঞ্জীৱ চেটাৰ্জী, পৱন সিং, তাৰপিছত ইয়াজ আহমেদ, ৰক্তিম দেই, এনেকৈ আমি গোটেইবোৰ ইয়াত উপস্থিত, আৰু মোৰ কেইবাজনো বন্ধু আহিবলগীয়াও আছে। তেওঁলোকৰ লগত যেতিয়া মই থাকোঁ, মই পঢ়া শুনাত এটা এভাৰেজ ষ্টুডেণ্ট, 50, 60, 45, যদি 60 পাওঁ বৰ ভাল মাৰ্কছ বুলিয়ে গণনা কৰোঁ, মানে 50, 60 থাকি আমি গৈ থাকোঁ, ৰেংক নাথাকে আমাৰ। কিন্তু ঘটনাটো কি, আমাক স্কুলত সেই শিক্ষা দিছিল যে যি কৰিবা মন দি কৰিবা আৰু উচ্চ মনোভাৱেৰে কৰিবা, ইন এ ভেৰি ডিচিপ্লিন ৱে দেই। ঠিক সেই ধৰণে যেতিয়া মই দেখোঁ যে একদম বেষ্ট ষ্টুডেণ্ট কোনোবা হৈছে, হায়েষ্ট মাৰ্ক এগ্ৰিগেট পাইছে, ভাল লাগে হা। বোলে কল্যাণ ঢেলিয়াই স্কুলক ৰিপ্ৰেজেণ্ট কৰিছে, হেৰিত মানিক গগৈয়ে বোলে একদম ডিফেন্সত সাংঘাতিক, ডন বস্কোৰ হৈ বোলে গভৰ্ণমেণ্ট বয়জৰ লগত খেল খেলিছে, ফিল প্ৰাউড আমি যেতিয়া চকিডিঙি ফিল্ডত খেল চাওঁ হা। ঠিক তেনেকৈ আমাৰ সেই ভাৱটো মানে আমাৰ স্কুলতেই আমাক জন্ম দিছিলে দেই। আমাক যদিও কনভেন্ট স্কুল আছিলে, উই হেভ লাৰ্ণ ইচ এণ্ড এভৰিথিং ফ্ৰম দ'জ ফাদাৰ্ছ এণ্ড আৱাৰ টিচাৰ্ছ দেই। ঘটনাটো হ'ল এনেকুৱা, সেই তেনেকৈ কৰোঁতে 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 স্কুল পাৰ কৰিলোঁ। কিন্তু মোৰ দুৰ্ভাগ্য বুলিও নকওঁ নে সৌভাগ্য বুলিও কম নাজানো, ঠিক মই মেট্ৰিক পাছ কৰাৰ পিছতেই মোৰ দেউতা ঢুকাল। দেউতা ঢুকোৱাৰ লগে লগে মোৰ ঘৰৰ দায়িত্ব, এই ডাঙৰ ভণ্টি মোৰ তেতিয়া ক্লাছ 8ত, সৰু ভণ্টি 6 মানত আছিল, আৰু ভাইটি এটা 3। দেউতা চৰকাৰী চাকৰি কৰা ব্যক্তি আছিলে, কিন্তু জানে নহয় সেই সময়ত তেখেত গেজেটেড পোষ্টতে আছিলে, কিন্তু হ'লেও দৰমহা পাতিৰ পৰা আদি কৰি অলপ যথেষ্ট নাটনি। গতিকে এনেকুৱা হ'ল যে মই কি ধৰণে কি কৰিলে কি ভাল হ'ব মই একো গম নাপায়, মই টিউশ্যন কৰা আৰম্ভ কৰিলোঁ। এজ বিং ফ্ৰম ডন বস্কো, মই ইংলিছ মিডিয়ামৰ লিটল ফ্লাৱাৰ ছোৱালী, হেৰি ছোৱালী, এনেকৈ দিনে ৰাতি 100 টকাকৈ পাওঁ, দিনটোত 4টামান টিউশ্যন কৰোঁ তেনেকৈ। আচ্ছা, তেনেকৈ আপুনি পৰিয়ালটো মানে চলাই নিছিলোঁ। কিন্তু সেইটো আমি পাছত পাতিম, ঠিক আছে, সেইটো পাছত পাতিম। প্ৰথমে আপুনি এই যে চিত্ৰশিল্পী যে হ'বলৈ মনটো আহিল, সেইটো কেনেকৈ আহিল? এতিয়া সেই এদিন স্কুলৰে ঘটনা এটা, এনুৱেল এক্সিবিশ্যনত মানে মই একো এটা দিব নোৱাৰিলোঁ। দিব নোৱাৰাৰ মাত্ৰ এটাই কাৰণ আছিলে যে মই ছায়েন্সৰ প্ৰজেক্ট এটা কৰিম বুলি কৈছিলোঁ। দেউতা তেতিয়া চাকৰি তিনিচুকীয়াত, দেউতা আহিব নোৱাৰিলে, আমি দিব নোৱাৰাত কি হ'ল, মই ৰঙৰ বাকচ এটাকে আনি মই ছবি আঁকিলোঁ। আঁকোতে এখন আৰ্ট পেপাৰত মই 4 ভাগ কৰি 3খন নষ্ট হোৱাৰ পিছত এখন থৈ দিলোঁ। থৈ ৰাতিপুৱা সময়তেই লেণ্ডস্কেপ এটা আঁকিছোঁ, এই পাহাৰ নদী সাধাৰণতে যেনেকৈ সৰুতে আঁকে, ক্লাছ 7ৰ কথা। আঁকাৰ পিছত খুব বেছি পানী দিয়াৰ কাৰণে তিতি আছিলে, ৰাতিপুৱা সোনকালে স্কুললৈ ওলাব লাগে দেখি মই ৰ'দত দি দিলোঁ। ৰ'দত দিয়াৰ লগে লগে সেই আৰ্ট পেপাৰখন পাপৰৰ নিচিনা এটা শ্বেপ ল'লে। মই বোলো যি হওক মোক এইখনকে দিমগৈ বুলি স্কুললৈ নুৰিয়াই নিলোঁ। তেতিয়া মোৰ ক্লাছমেট আছিলে গ্লেন এণ্ড্ৰ বাৰবাৰো দেই। গ্লেনক মই ক'লোঁ, গ্লেন এইখনেই মই দিম, আজি লাষ্ট ডেট। মোক কৈছে জাষ্ট থ্ৰ' ইট, টিয়াৰ ইট। সি মোক যিমান পাৰে ক'লে যে ফালি পেলাই, এইখন নিদিবি, বেয়া হৈছে। এতিয়া মই ফালিলোঁ, আৰু জানেনে স্কুলৰ কিজানি একমাত্ৰ ময়ে এটা ষ্টুডেণ্ট আছিলোঁ যি সেই এনুৱেল এক্সিবিশ্যনত একো এটা দিব নোৱাৰিলোঁ। এদিন বন্ধ, নেক্সট 2 দিনত যেতিয়া এক্সিবিশ্যন হৈছে, মই মেডাম গগৈ আছিলে ক্লাছ টিচাৰ, মই পলাই ফুৰিছিলোঁ। তেওঁ যদি আপষ্টেয়াৰলৈ যায়, মই ডাউনষ্টেয়াৰ, কোনেও নাজানে কথাটো। কিন্তু তাৰপিছত মোক মেডামে চাৰ্জ কৰিলে। কিন্তু সেই যে মই ৰঙৰ বাকচটো যে, তাক মই সাংঘাতিকভাৱে ইউজ কৰিব ধৰিলোঁ, এনেকুৱাকৈ আঁকিব ধৰিলোঁ উইদাউট এনি গাইডেঞ্চ। তেতিয়া ইউটিউবো নাছিলে যে ক'ৰবাৰ পৰা মই গাইড ল'ম, কোনো চ'ৰ্চ নাছিলে। কৰোঁতে স্কুলৰ ফ্লেছ কাৰ্ড ফল্ডাৰ্ছ মই প্ৰায় ভাগৰে ময়ে কৰিছিলোঁ নেকি স্কুলত, কাৰণ আমাৰ সেই সময়ত ৱৰ্ক এক্সপিৰিয়েঞ্চ বোলা ক্লাছ এটা আছিল, য'ত আমি ফ্লেছ কাৰ্ড এণ্ড ফল্ডাৰ্ছ দিব লাগে। মই জনাত জাভেদক মোৰ দিয়া মনত আছে, ইয়াজক মই দিছিলোঁ নাই নাজানো দেই, বহুতৰে ফ্লেছ কাৰ্ড মই আঁকি দিছিলোঁ। বিনিময়ত মই একো লোৱা নাছিলোঁ দেই। শেষত গৈ মই লাষ্টত জমা দিছিলোঁগৈ মোৰ ফ্লেছ কাৰ্ড ফল্ডাৰ্ছ, বাকীবিলাকৰ হৈ গৈছিল। কিন্তু দেউতা ঢুকোৱাৰ লগে লগে
ভাৰতী ষ্টুডিঅ এক থানা চাৰিআলিত এখন ষ্টুডিঅ' আছিল য'ত ফটো বনায় তেওঁলোকে ক'লে যে ব্লেক এণ্ড হোৱাইট ফটো হা এখন যদি এনলাৰ্জ কৰোঁ ফাটি যাব মই বোলো নাই মই নিজে আঁকিম বুলি প্ৰথম মই দেউতাৰ পৰ্ট্ৰেট এখন পেঞ্চিলে কৰিছিলোঁ বিশ্বাস কৰক সেই একমাত্ৰ পেইণ্টিং মানে পৰ্ট্ৰেটখন মই কৰোঁতে মই এবাৰো ইৰেজাৰ মানে ৰাবাৰ ইউজ কৰিব লগাত নপৰিল পেঞ্চিল স্কেচতে মই দেউতাক সম্পূৰ্ণৰূপে আঁকিছিলোঁ তাৰপিছত মই সেই পল্টন বজাৰত এজন পৰ্ট্ৰেট আৰ্টিষ্ট হিচাপে এষ্টাব্লিছ হৈছিলোঁ যিমান সেইটোৱে আৰম্ভণি দেউতাৰ ফটোখনে আৰম্ভ তাৰপিছতে মৰা মানুহৰ ফটো কোনোবা মৰিলেই মোলে আহে মায়ে গালি পাৰে মৃতকৰ ফটো এনেকৈ কেলে থৈছ মই আঁকি দি থাকোঁ সেইটো হ'ল মোৰ পেঞ্চিল আৰু ৰঙৰ আৰম্ভ আপোনাৰ কোনো গুৰু নাই মানে ক্ষমা কৰিছোঁ যদি থাকিলহেঁতেন ভাল লাগিলহেঁতেন কিন্তু সদ্যহতে নাই আচ্ছা আপুনি এই UK লণ্ডনত যেতিয়া গ্ৰীনিছ বুক অফ ৰেকৰ্ড কৰিছিলে 2011 চনৰ 9 জুলাইত সেই তেতিয়া আপোনাক কোনে প্ৰেৰণা দিছিলে কেনেকৈ আপুনি গৈছিল আৰু তাৰ মানুহে ইংলেণ্ডৰ মানুহে আপোনাক সহায় কৰিছিলে নেকি এই কথাখিনি আমাক আৰ্থিক সাহায্য বুলিবলৈ মই কাৰোৰ পৰা ডনেশ্যন লোৱা নাছিলোঁ দেই দ্বিতীয়তে কি মই এই যে যিটো ব্ৰমাইড পেপাৰ ঠিক ৰঙেৰে বা পেঞ্চিলেৰে মই কৰা নাই ৰেকৰ্ড এখন ব্ৰমাইড পেপাৰ এখন আচলতে ফটোকপি এখন যেতিয়া এক্সপ'জ হৈ যায় ব্লেক হৈ যায় যেতিয়া মই গম পালোঁ যে ইয়াত 3টা লেয়াৰ আছে ৰং হিচাপে মই পিনেৰে আঁকুৰি ছবি আঁকিছিলোঁ সেই এনেকৈ আঁকি থাকোঁতেই যেতিয়া মই নিজকে ডেভেলপ কৰিলোঁ যে যিমানবোৰ ছাবজেক্ট থাকে যেনে ষ্টিল লাইফ লেণ্ডস্কেপ পৰ্ট্ৰেইট ছবিৰ পেঞ্চিলে কৰক বা আপুনি ৰঙেৰে কৰক এক্ৰেলিক হওক বা অইল হওক মই যেতিয়া গম পালোঁ গোটেই ছাবজেক্টবিলাকে ইয়াত সাঙুৰ খায় তেতিয়া মই কি হ'ল নিজকে বিভিন্ন জেগাত ক'বলৈ ধৰিলোঁ যে মই এইটো কাম কৰোঁ সেইটো কাম কৰোঁ ঠিক নকওঁ যে আদৰ নাই পোৱা কিন্তু সেই মই স্বীকৃতিও পোৱা নাছিলোঁ সেই তেনেকৈ ইটো সিটো কৰি থাকোঁতে মোৰ নাটকৰ লগতো জড়িত মোৰ নাটক এখন গুৱাহাটীত হৈছিল সেই কৰি থাকোঁতেই মই গুৱাহাটীলৈ ধাৱমান হওঁতে চানমাৰী আৰ্ট গেলেৰীত ধ্ৰুৱ ডেকা আমাৰ অসমৰ প্ৰতিষ্ঠিত আৰ্টিষ্ট আছিল তেওঁ মোক ক'লে যে অপু এইটো এটা সৰু কথা নহয় বৰ ডাঙৰ কথা তুমি এখন ধুনীয়া এক্সিবিশ্যন ইয়াত কৰা মই বোলো মানে সেই আদৰ সেই মান পাম নাই তেতিয়া ক'লে তোমাক এই ক্ষেত্ৰত গোটেইবিলাকে মান দিব মই বোলো যেনে নীলপৱন বৰুৱা বেণু মিশ্ৰ আপোনাৰ তপন বৰদলৈৰ পৰা শোভা ব্ৰহ্মৰ পৰা আদি কৰি সকলো তোমাৰ এই অনুষ্ঠানত থাকিব মাত্ৰ তুমি কাম কৰা তাৰ আগতে মই বম্বেত আছিলোঁ বম্বেত থাকোঁতে ইয়াত মই পইচা দি কিনিব লগাত পৰে এই পেপাৰবিলাক বম্বেত আকৌ মোক মৰমতে এনেই দিছিল ষ্টুডিঅ' এখনে গ' ফৰ কিয় কেলে নাজানো এই বস্তুবিলাক আচলতে আমাৰ মানুহে শিকিব হ'ল আমি ইয়াত সৰুকৈ এখন কিনিব গ'লোঁ 100 টকাকৈ লৈছিলে মোৰ পৰা এইবিলাকৰ অলপ দামটো বেছি তাত কিন্তু তেওঁলোকে মোক লট কৰি থৈ দিয়ে এটুকুলা দি দিয়ে আৰু মই তেনেকৈ কাম কৰোঁ এইবোৰ কাম মই গোটেইবোৰ সেই বম্বে তেওঁলোকে দিয়ে যে এনেই ছাবজেক্টবিলাক লৈ চাই এনেকৈ কৰি থাকোঁতে যেতিয়া মোক সেই এক্সিবিশ্যনখন কৰিবলৈ দিলে কৰোঁতে মই দেখুৱাইছোঁ এয়া নীলপৱন বৰুৱা সেই স্বাস্থ্য এতিয়া মোৰ নাই যিহেতু মই এতিয়া অসুস্থ বেণু মিশ্ৰ ছাৰ তেওঁলোক আচৰিত হৈছে যে কেনেকৈ এই ধৰণৰ কাম এটা এওঁ কৰিব পাৰিছে গৌৰৱ অনুভৱ কৰোঁ কিন্তু সেইবুলি এই অহংকাৰ নহয় মুকলিমূৰীয়াকৈ মই কৈছোঁ ইয়াত কোনো পেঞ্চিলৰ ইনিচিয়েল কাম কৰিব নোৱাৰি এতিয়া সেই কেনভাছত যদি মই কাম এটা কৰোঁ এইখন ৰঙেৰে তাত মই হয়তো এটা পেঞ্চিলে ড্ৰয়িং এখন মই কৰি ল'ব পাৰিম কিন্তু ইয়াত একো নোৱাৰি ইন এ ছিংগল ষ্ট্ৰ'ক প্ৰত্যেকটো কাম যায় তেওঁলোক আচৰিত এই নীলপৱন বৰুৱা ছাৰে মোৰ পৰা ক'লে যে মোক কেইখনমান কাগজ দিয়া মই কৰি চাম কৰি মিডিয়াৰ আগত ক'লে নীলপৱন বৰুৱাৰ বাবে এইটো সম্ভৱ নহয় এইটো অপুৰাজ বৰুৱাৰ বাবে
সেই ক্লিপিংটো এতিয়াও কোনোবা এখন পেপাৰত লিপিবদ্ধ হৈ আছে কিন্তু তাতো দুজনমান শিল্পী ওলালে মই এতিয়াও কওঁ ক্ষমা কৰিব মই আপোনালোকৰ নাম নকওঁ আপোনালোকে কিন্তু মিডিয়াৰ আগত কৈছিল it is a skill only there is no talent কিন্তু মই এতিয়াও কওঁ talent is well parallel with skill yes আপুনি এই যে মই ক'লো এই ৱৰ্ল্ড ৰেকৰ্ডৰ সেইটো কিমান কি দৈৰ্ঘ্য বা কি আছিলে তাৰ পিছতেই মই 60 মিটাৰ দীঘল গুৱাহাটী চানমাৰীত এখন কৰিছিলোঁ সেইখনতো মই 48 ঘণ্টা একেলেঠাৰি আঁকিছোঁ মহৰ উপদ্ৰৱ গোটেই দিনে ৰাতিয়ে আঁকি থাকিলোঁ আঁকি থকাৰ পিছতো অৰ্গেনাইজাৰে সেই ছবিখন ডিছপ্লে নকৰাত মই টোপোলা বান্ধি এতিয়াও এনেকৈ থৈ দিছোঁ গ'ল কথা গ'ল সেই সময়তে মই গম পালোঁ যে ৱৰ্ল্ড ৰেকৰ্ডৰ এটা চ'ৰ্চ আছে IS অফিচাৰ ৰবি কোটা এতিয়াও তেওঁ গুৱাহাটীতে আছে নে অসমৰ নাজানো কোনখিনি ক'ত আছে চিফ ছেক্ৰেটাৰী পাৰ্থ গাংগুলী প্লিজ থকচোন ইফালে অলপ এনেকৈ এডজাষ্ট কৰা দেই ৰবি কোটাই মোক ক'লে যে ইটছ এ ভেৰি ইউনিক ফৰ্ম অফ আৰ্ট আমি পেটেণ্টৰ কাৰণে লাগোঁ তেওঁ পেটেণ্টৰ কাৰণে কিবা ছাউথ ইণ্ডিয়াৰ ফালে কিবা এটা আছে নেকি যোগাযোগ কৰিলে কৰোঁতে আল্টিমেটলি তেওঁ ক'লে যে না আৰ্ট ফৰ্মক তেওঁলোকে পেটেণ্ট নকৰে যদি তাত কোনোবা অন্য ধৰণৰ কথা থাকে দেন অনলি এইটো সম্ভৱ হ'ব তাৰপিছত মই বোলো ছাৰ মে আই ট্ৰাই ফৰ ছাম ৱৰ্ল্ড ৰেকৰ্ড অৰ ছামথিং লাইক ডেট তাত তেওঁলোকে কৰে গ' ফৰ ইট আৰু মিছা নকওঁ মই ঠিক কৰি ল'লোঁ যে মই কৰিম মই গিনিজৰ লগত যোগাযোগ কৰোঁতে আল্টিমেটলি গিনিজে ক'লে ৱেডাৰ ইউ ৱান্ট টু ৱৰ্ক ইন ইণ্ডিয়াতে কৰিব নে তালৈ আহিব মই চালোঁ যে ইয়াতো মই কামখিনি কৰিব পাৰিলোহেঁতেন মই কাকো দুখা নাই দেই কিন্তু মই মনেৰে মই ভাবিলোঁ যে ইমান বহুত বেছি অবষ্টেকেল পাৰ হ'ব লগাত পৰে দেই আৰু মই অবষ্টেকেল ৰেচৰ কাৰণে প্ৰপাৰ নহয় বুলি মই নিজেও জানো সেইটো কাৰণে মই ঠিক কৰিলোঁ যে আই উইল বি ইন লণ্ডন মই লণ্ডন যাম বুলি মই তেওঁলোকক জনাই দিলোঁ এতিয়া কিন্তু লণ্ডন যাবলৈ যিটো আৰ্থিক প্ৰয়োজন হয় মই আগতো কৈছোঁ মই চান্দা বিৰোধী এতিয়াও সেই পূজা পাতলে চান্দা বিচাৰি আহিলে মোৰ বেয়া লাগে দেই মই কি হ'ল আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতিলোঁ অসম চৰকাৰৰ লগত কথা পাতোঁতে মই 20,000ৰ চেক এখন পাইছিলোঁ টু গ' টু লণ্ডন 20,000 অনলি আচ্ছা মই একচেপ্ট কৰিছিলোঁ বুজিছে তাৰপিছত মই যেতিয়া ত্ৰিবেদী আছিলে হেৰি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন DC আছিলে তেওঁক মই লগ কৰিলোঁ বোলো ছাৰ মোক এতিয়া লণ্ডনলৈ মাতিছে মই কি কৰোঁ এটা কাম কৰক বোলে আমি অইললৈ লিখোঁ কললৈ লিখোঁ এনেকৈ তেনেকৈ দে উইল স্পনচাৰ ইউ এতিয়া মই অইল ইণ্ডিয়ালৈ গ'লোঁ তাত মই গম পালোঁ যে ইট টেক্স এ লং টাৰ্ম বহুত দীঘলীয়া সময় এটা লাগে আৰু সিমান সময় মোৰ নাই অলৰেডি ভিছা টিচা হৈ গৈছিল তেতিয়া মোক ক'লে যে এটা কাম কৰক আপুনি কালেকশ্যন কৰক ডনেশ্যন মই বোলো মই ডনেশ্যন বিৰোধী মই এটা কাম কৰোঁ ছাৰ মই খুব সোনকালে আঁকিব পাৰোঁ উইদিন 5 to 6 মিনিটছত মই এখন পেইণ্টিং কৰিব পাৰোঁ মোক যদি আপুনি কয় যিমানবোৰ আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হেৰি আছে এই ডিপাৰ্টমেণ্ট আছে মই গোটেই এক্সিকিউটিভবিলাকক এখন পেইণ্টিং দিওঁ আৰু বিনিময়ত মোক কিবা এটা দিওঁ আচ্ছা তেওঁ লগে লগে ক'লে গ' ফৰ ইট মই বোলো ছাৰ লিখি দিলে ভাল হয় মোৰ কথা ক'ব খালি আৰু বিশ্বাস কৰক ফ্ৰম ইণ্ডাষ্ট্ৰিটো আদি কৰি PWD END মেডিকেল ডিপাৰ্টমেণ্ট দেই যিমান যি আছে প্ৰত্যেকে কিন্তু মোৰ এখন পেইণ্টিঙৰ বিনিময়ত মোক 3কে দিলে মই মোৰ দেন 150 পেইণ্টিংছ মই বেচিছিলোঁ বুজিছে নহয় নিয়াৰ এবাউট 5 lakhs মোৰ কালেকশ্যন হৈছিলে অকল পেইণ্টিঙত গাড়ী লৈ যাওঁ গাড়ীত থাক পেইণ্টিং থাকে বুজিছে নাই মই 3খনমান লৈ যাওঁ ডিপাৰ্টমেণ্টলৈ লৈ তাত এনেকুৱা মানুহো ওলালে যে 3খন লৈ মেলি মোৰ পৰা এতিয়াও পুলুকা মাৰে ফ্ৰেংকলি স্পিকিং তাৰপিছত ঠিক তেনেকৈ মই এটা ফাণ্ড জমা হ'ল তাৰপিছত
ৰবি কোটা ছাৰক মই লগ কৰোঁতে ৰবি কোটা ছাৰে ষ্টাৰ চিমেণ্টক স্পনচাৰ কৰিবলৈ কৈ ষ্টাৰ চিমেণ্টৰ পৰা মই 3.5 লাখ টকা পাইছিলোঁ আল্টিমেটলি মই এনেকৈ প্ৰায় 6 to 7 লাখ মোৰ কালেকশ্যন এটা হৈছিলে সেইখিনিতে মই জানো যে আল্টিমেটলি লণ্ডনত এটা সাংঘাতিক খৰচ হ'ব আৰু যিখন মই কেনভাছ মানে এই ব্ৰমাইড পেপাৰত মই কৰিম সেই তাৰ দামেই আছিল more than 1 লাখ আপোনাৰ হাতত আছে 3 লাখ কিমান মানে 3.5 লাখ টকা ষ্টাৰ চিমেণ্টৰ আৰু এনেকৈ মোৰ লগত ধৰক এই 5-6 লাখৰে মানে 2 লাখ মান টকা খৰচ হৈছিলে এৰাউণ্ড 650 এনেকুৱা আছিলে মই ভিছা লওঁতে আনকি মোক সুধিছিলে যে মোৰ যেতিয়া মই বেংকৰ পাছবুক জমা দিছোঁ যে তোমাৰতো মানে কাৰেণ্ট ষ্টেটাছটোতো একদম দুৰ্বল তেতিয়া মই কৈছিলোঁ যে আই এম এন আৰ্টিষ্ট এণ্ড those people used to pay me in cash instead of check and all these things গতিকে মোৰ বেংকত সেই পইচা ডিপজিট নহয় আৰু যিহক নক সেইটো গ'ল সেই সময়তে মই মোৰ লগৰ এটাক পাইছিলোঁ আপোনালোকে পাইছে চাগে মিলন সোণোৱালে মোক এছিষ্ট কৰিলে যে বৰুৱা যি খৰচ হয় হওক ব'লক মোৰ লগত যি পইচা লাগে মই দিম সেই মিলনৰ লগত মিলনে ইংলিছ ক'ব নোৱাৰে মিলন সোণোৱাল কিন্তু কথাটো হ'ল এই অন্তৰৰ মানুহ আছিল তেওঁ কংগ্ৰেছ নে বিজেপি নে এজিপি মই সেইবোৰলৈ নাযাওঁ এজ বিং এ ক্লাছ ফ্ৰেণ্ড যেনেকৈ আজি ইয়াত সকলো মোৰ ক্লাছ ফ্ৰেণ্ড কি জাতি কি ধৰ্ম কি হেৰি মই নহয় জানো প্ৰফেশ্যনেলি কি মই সেই কথা উল্লেখ নকৰোঁ কিন্তু দে আৰ ক্ল'জ টু মি ঠিক তেনেকৈ মিলন সোণোৱালে যেতিয়া মোক এই এছুৰেঞ্চটো দিলে যে বৰুৱা আপুনি এনেকুৱা কাম এটাত ওলাইছে ব'লক মই আপোনাৰ লগত আছোঁ আমি ফ্লাইটত দুইজন গ'লোঁ গৈ পোৱাৰ লগে লগেই মই আকৌ আমাৰ বৰ্তমান CM ছাৰলৈ মই হেমন্ত বিশ্ব শৰ্মালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ছাৰে মোক যোৱাৰ আগতে এটা 30,000 টকা এটা দি মোক কৈছিলে মোৰ দাদা স্কটলেণ্ডত থাকে মই যোগাযোগ কৰি দিছোঁ তেওঁ আপোনাক যিমান পাৰে ইনষ্ট্ৰাক্ট কৰিব কি ধৰণে কি কৰিব লাগে আৰু ঠিক মই গৈ পোৱাৰ লগে লগে মোলৈ এটা মেছেজ আহিছিলে তেখেতৰ যে আই হেভ ইনফৰ্ম ইচ ইণ্ডিভিজুৱেল অফ আছাম এছ'চিয়েশ্যন টু বি এলং উইথ ইউ মানে আপোনাৰ লগত আছাম এছ'চিয়েশ্যনৰ সকলো ব্যক্তিয়ে লগ দিব নেক্সট ডে'ৰ পৰা আৰম্ভ হ'ল জিতেন্দ্ৰলাল বৰকটকী কেম্ব্ৰিজৰ লেকচাৰাৰ কমল হাজৰিকাৰ বিষয়লৈ যদি মই কওঁ আপোনালোকে চিনি পাব তেওঁক এজন বেলেগ লোক হিচাপে চেনাই মই যাওঁগৈ দীপালী বৰঠাকুৰে যে গাইছিলে চেনাই মই যাওঁগৈ বহাগতে আহিমগৈ সেই গানটোৰ গীতিকাৰ কমল হাজৰিকা লণ্ডনত আছিল তেখেতৰ ধৰ্মাংগিনী মানে মই বৌ বুলি মাতিছিলোঁ তেওঁ প্ৰথম লেডি পাইলট নেকি ইণ্ডিয়াৰ ৰঙা পিঁয়াজো ৰাখিছোঁ কাৰণ তাত বগা পিঁয়াজ চলে দেই হোৱাইট ওৱান ছাগলী মাংস তাত পোৱা নাযায় লেম্প ভেড়া শ্বাৰ্কৰ পৰা আদি কৰি চব মাছে খাইছিলোঁ মই টোটেলাৰ সেইবুলি মই নকওঁ যে মদ নাখাবা খাব লাগে নোখোৱা মানুহটোৰে এনেকুৱা বেমাৰ হৈছে মোৰ কাৰণে ফ্ৰুট জুচ ভেৰাইটি অফ ফ্ৰুট জুচ থয় খাওঁ সেই তেনেকৈ মই তেওঁলোকৰ পৰা সেই মৰমখিনি পালোঁ কিন্তু তাতে ডাঙৰ কথা হ'ল কি গিনিজৰ লগত মোৰ যোগাযোগ চলি থাকোঁতে পেণ্ড্ৰিক্স বুলি এগৰাকী আছিল লেম্বাৰ্ট বুলি এগৰাকী আছিল তেওঁলোকে সদায় মোক অফিচলৈ মাতে আৰু দে গেট কনফিউজ যে হোৱাট কাইণ্ড অফ আৰ্ট ইজ দিছ ব্লেডেৰে কৰে ইজনীয়ে মোক সুধিব হাউ কেন ইট বি পচিবল ফৰ ইউ টু ড্ৰ ছাচ এ হিউজ ফিগাৰ অফ মোৰ দেন 20 মিটাৰ্ছ উইথ এ ব্লেড কেনেকৈ সম্ভৱ হ'ব তাৰমানে 20 মিটাৰ দীঘল পেইণ্টিং এখন আপুনি কৰিব মই বোলো মই কৰিম আৰু যদি কৰোঁ মই সফল হ'ম আৰু যদি মই নোৱাৰোঁ তেতিয়াহ'লে মই বিফলতা অৱলম্বন কৰিম আচ্ছা যেতিয়া আপুনি কৰিলে হয় কৰি আপুনি কিমান সময়ৰ ভিতৰত কৰিলে এইটো আৰু তাতে কথাটো হ'ল এনেকুৱা যে মই আৰম্ভ কৰিছিলোঁ 6 জুলাই মোৰ এক্সপায়াৰী আছিলে 11 জুলাই ইণ্টাৰেষ্টিংলি
গিনিজে মোক ডেটে দিব নোৱাৰে কাৰণ তেওঁলোক সদায় কনফিউজ যে মানে এই ধৰণৰ ছবিত কেনেকৈ কি হ'ব কি নহ'ব তাৰ আগতে কোনো কৰা নাই মই তেওঁলোকক কৈছিলোঁ যে মই ৱৰ্ল্ডৰ ফেমাছ লোককেইজনৰ পৰ্ট্ৰেট কৰিম মই আৰম্ভ কৰিছিলোঁ চাৰ্লি চেপলিন লগতে আছিলে কুইন ইলিজাবেথ উইলিয়াম শ্বেক্সপিয়াৰ উইলিয়াম ৱৰ্ডছৱৰ্থ এনেকৈ কৰি মই বহুতৰে পৰ্ট্ৰেট অলৰেডি কৰিছিলোঁ কৰি 48 আৱাৰ্ছ পাৰ হোৱাৰ পিছত তেওঁলোকৰ এডজুডিকেটৰ এজন জাজ আহি মোক ক'লে যে ইট উইল নট বি এ ৱৰ্ল্ড ৰেকৰ্ড মই বোলো হোৱাই এখন ৱৰ্ল্ড ৰেকৰ্ড নহ'ব বোলে আপুনি যিটো ব্ৰেথ লৈছে সেইটো বোলে 1 মিটাৰৰ ওপৰ নহয় মই বোলো মোকতো কৈছিলে লেংথটোৰ কথাহে যে লেংথটো হ'ব লাগে 20 মিটাৰৰ ওপৰ মোকতো ব্ৰেথৰ কথাটো কোৱা নাই তাৰপিছত বোলে নহয় ব্ৰেথটো আল্টিমেটলি 1 মিটাৰ ওপৰ হ'ব লাগিব এইটো লেছ দেন 1 মিটাৰ ইট উইল নট গেট ৰিকগনাইজেশ্যন এতিয়া মোৰ হাতত সময় নাই কাৰণ বাই 9 বা 10 তাৰিখে মই শেষ কৰিব লাগিব আদাৰৱাইজ মোৰ ভিছা কেঞ্চেল হ'ব মই বেক হ'ব লাগে মই কি কৰিলোঁ উপায় কি মোক ক'লে পাৰ্চেজিত তাতে মই তেতিয়া মানুহ পঠোৱাই সোধ-পোছ কৰোঁতে তাৰ কাৰেঞ্চিত প্ৰায় 12 লাখ মান পৰিব সেই পেপাৰখন আৰু এদিনতো মই নাপাওঁ মই সুধিলোঁ মে আই ষ্টিক দিছ পেপাৰ্ছ বোলে ইয়া ইউ কেন লগে লগে মই সেই 20 মিটাৰ দীঘল পেপাৰ মানে মই প্ৰায় 100 মিটাৰ নিছিলোঁ সেই 100 মিটাৰ পেপাৰ 1 মিটাৰকৈ মই কাটিব ধৰিলোঁ কাটি আৰম্ভণি বিহুৰ পৰা আৰম্ভ কৰি মই 40খন দেশৰ ফোক ডান্স লোকনৃত্য যেনে আমাৰ অসমৰ বিহু আৰু আমাৰ পাঞ্জাৱৰ ভাংৰা যিটো ৱৰ্ল্ড ফেমাছ চবেই জানে মই ভাংৰাক ইনিচিয়েট কৰিলোঁ তাত আঁকি দেখুৱালোঁ লগতে মৰিছ দাস আনিছিলে ইংলেণ্ডৰ এনেকৈ 40খন দেশৰ আঁকি যেতিয়া শেষ কৰিলোঁ শেষ কৰোঁতে মোৰ হাতত মাত্ৰ 15টা মিনিট আছিলে পেইণ্টিংখন কমপ্লিট কৰিবলৈ জেক ব্ৰকবেংক তেওঁ আহি উপস্থিত হৈছিলেহি তাৰপিছত মোক কৈছে যে আপোনাৰ হাতত 15টা মিনিট আছে আপুনি পেইণ্টিংখন কমপ্লিট কৰিব লাগে তেতিয়া মই ক'লোঁ যে আপোনালোকে মোৰ 48 ঘণ্টা নষ্ট কৰিলে মই এই 20 মিটাৰৰ 12 ঘণ্টাত মই কৰিছোঁ 48 ঘণ্টাৰ যিখিনি মই কাম কৰিছিলোঁ সেইখিনি চাৰ্লি চেপলিনৰ পৰা আদি কৰি সেই গোটেইখিনি কেঞ্চেল কৰিলে কৰি 12 ঘণ্টাত মই এই 20 মিটাৰৰ কামখিনি কৰিছিলোঁ ফোক ডান্সক লৈ যে এইখিনি এতিয়া শেষত মই ক'লোঁ যে আপোনালোকে মোক 5 মিনিট দিয়ক মই ফ্ৰেছ হৈ আহিম কাৰণ মই মানুহটোৱে 60 ঘণ্টা আঁকি থোৱা মানুহটোৰ অৱস্থা কি দাঢ়িয়ে গোফে কাপোৰ কানিয়ে মোৰ অৱস্থা নোহোৱা হৈছিলে মোৰ সন্মুখত মাত্ৰ এটা লেপটপ আৰু মোৰ এই ল'ৰা ছোৱালী দুটাৰ ফটো মই লৈ লৈছিলোঁ কাৰণ এটাই মই জানো যে মই অসমৰ পৰা এই ইংলেণ্ডলৈ আহিছোঁ এই ৰেকৰ্ডটোৰ কাৰণে যদি মই বিফল হওঁ তেতিয়াহ'লে মোৰ আৰু কোনো স্থান নাই কাৰণ টকাই পইচা আদি কৰি মোৰ more than 20 to 25 লাখ মোৰ খৰচ হৈছিলে আৰু যদি মই সফল হওঁ জানো যে মই সেই ৰেচত থাকিম তেওঁ মোক ক'লে অ'কে গ' ফৰ ইট মই গৈ মোৰ ৰুমত মই যিমান পাৰোঁ ছেভ কৰিলোঁ শ্বাৰ্টটো চেঞ্জ কৰিছোঁ মাত্ৰ ব্লেক শ্বাৰ্ট এটা মই পৰিধান কৰি এইটো বুজিছে নহয় কৰি আহি মই ক'লোঁ জাষ্ট লুক এট ইট এতিয়া জেক ব্ৰকবেন মোৰ কাষত বহি আছিলে ঠিক জেক ব্ৰকবেন মোৰ কাষত বহি আছে তেওঁ গিনিজৰ জাজ মই থাইলেণ্ডৰ লাষ্ট ডান্সটো মই তেওঁৰ আগত স্কেচ কৰিছোঁ আৰু যেতিয়া মই কৰি আছোঁ মাত্ৰ তেওঁৰ মুখৰ পৰা এটাই কথা মই শুনি আছোঁ হাউ ইউ মেনেজ ইট হাউ ইজ ইট পচিবল কোনো স্কেচ নকৰাকৈ কোনো ইনিচিয়েল ড্ৰয়িং নাই থাইলেণ্ডৰ যিটো ডান্স এই ড্ৰেগনটোৰ লগত যিটো কৰে জাম্পিং জেক চামথিং লাইক ডেট না মই ডান্সটোৰ নাম পাহৰিছোঁ অপাৰেশ্যনৰ পিছত মেমৰিও গ'ল বহি আছে তেওঁ বহি আছে আৰু মই আঁকিছোঁ আমাৰ NRI কিছুসকল তাত আছিলে মই যেনেকৈ কৈছিলোঁ কৰুণা সাগৰ দাস জিতেন্দ্ৰলাল বৰকাকতি কমল হাজৰিকা এনেকৈ তেওঁলোক আছিল আৰু মমি দেই আৰু তাক অসমীয়া এটা মই হেৰি দিবৰ কাৰণে ইভেন
চুমি হাজৰিকা বোলা এজনী বোৱাৰীয়ে বিহু ডান্সো দিছিলে অনুষ্ঠানটোত দেই এই যে আকা হাই হ'ল তাৰপিছত তেওঁলোকে জোখমাখ কৰি 20 মিটাৰ 20.22 মিটাৰ মেজাৰমেণ্ট পালে এণ্ড দে ডিক্লেয়াৰ্ড ইট এজ এ ৱৰ্ল্ড ৰেকৰ্ড ঘোষণা কৰিলে আৰু মোক ঠিক এই চাৰ্টিফিকেটখন প্ৰদান কৰিলে এটা হুলস্থুলীয়া আৰু হাত চাপৰিৰ মাজত দেই তাৰ লোকেল চেনেলো আছিলে আৰু পাছত গম পালোঁ ইভেন AXNও মানে এইখিনি টেলিকাষ্ট কৰিছিল দেই বিভিন্ন চেনেলো আছিলে তাৰ যি হওক নহওক এজন সাধাৰণ মানুহৰ বাবে এতিয়াও জীৱিত এই সময়তো মই সাধাৰণ এজন ব্যক্তিয়ে কিন্তু এই স্বীকৃতি দিয়াৰ পিছত মই এই কথাষাৰ পাহৰি গ'লোঁ যে মই ঘৰত ক'ব লাগে যে মই ৱৰ্ল্ড ৰেকৰ্ড স্থাপিত কৰিলোঁ এতিয়া সময় তাৰ মতে ঠিক দুপৰীয়া 1:30 বাজিছিল প্ৰায় 4 ঘণ্টা 45 মিনিটৰ টাইম ডিফাৰেঞ্চ এটা সন্ধিয়া সময় মই পাহৰি যোৱাৰ পিছত মোক পটকে মন পৰিলে যে মই ঘৰলৈ খবৰ এটা দিব লাগে মই যেতিয়া ঘৰলৈ খবৰ দিছোঁ চবেই কান্দিছে এইটো আনন্দৰ চকুলো যিটো কয় তেতিয়া মোৰ এই ল'ৰাটো এড্ৰিম জাষ্ট কাম হিয়াৰ যেন কাম হিয়াৰ মোৰ ফালে তাৰ তেতিয়া বয়স প্ৰায় 4 বছৰ ই আইতাকক মাকক সুধিছে যে তোমালোক চবেই কান্দিছা ৱৰ্ল্ড ৰেকৰ্ড কৰিলে মানুহে কান্দে নেকি এবাৰ 12ৰ ফাইনেল দিছে সেই সময়ত 4 বছৰ এই তেনেকুৱা এটা পৰিৱেশত মই পাৰ কৰিলোঁ তাৰপিছত মোক আমাৰ অসমৰ এজন সাংবাদিকে ফোন কৰিছিলে মানে মোৰ যোগাযোগ এটা আছিল আৰু বৰ অদ্ভুত কথা এটা দেই আপোনালোকৰ চেনেলৰ পৰা মোক কৈছিলে যে মানে আপুনি কোন ঠাইলৈ গৈছিল তাত আপুনি কি পৰিৱেশ পাইছিল কি নাই ইয়াৰ পৰা যদি তালৈ ফোন কৰে পাৰ ছেকেণ্ডত 20 টকা নে 25 টকাকৈ কাট খায় কিন্তু তাৰ পৰা মই যেতিয়া ফোন কৰোঁ ইয়ালৈ মাহঁতে মোক কয় ইমান পইচা যায় তই কিয় ফোন কৰ কিন্তু সঁচা কথাত ক'ব গ'লে 5 পাউণ্ডৰ যদি মই ৰিচাৰ্জ কৰোঁ 5 মিনছ 580 400ত মই যদি কৰোঁ নহয় মই এঘণ্টাও যদি কথা পাতোঁ নহয় মোৰ 1 পাউণ্ড খৰচ নহয় মানে কিয় কেলে এইবোৰ ছিষ্টেম আমি এতিয়ালৈকে নুবুজিলোঁ দেই মই সেইকাৰণে লগৰবিলাকলৈ ঘৰলৈ ফোন কৰি মই কথা পাতোঁ সিহঁতক মই কওঁ যদি দিয়া মিছ কল দিবা আৰু তেতিয়া জাষ্ট হোৱাটছআপ অহা নাই দেই বাৰু যি হওক ন মানে এটা অদ্ভুত এটা এক্সপিৰিয়েঞ্চ দেই মানে সেই লণ্ডনৰ আপোনাৰ সেই সময়ত বয়স কিমান হৈছিল তাৰমানে 2011 চনত 45 আজি অপুৰাজ বৰুৱা ডাঙৰীয়া ঘৰত আহি মই যথেষ্ট আনন্দিত হ'লোঁ অপুৰাজ বৰুৱা ডাঙৰীয়া এজন ফাইন আৰ্টিষ্ট চিত্ৰকলা শিল্পী আমি সকলোৱে জানো আৰু ডিব্ৰুগড় ডন বস্কো স্কুলৰ তেখেতৰ প্ৰাক্তন ছাত্ৰ তেখেত যদিও মোতকৈ জ্যেষ্ঠ আছিল তথাপিও তেওঁৰ লগত মোৰ এটা চিনা পৰিচয় আছিল কাৰণ তেখেতেও জীৱন ফুকন নগৰৰ বাসিন্দা আছিল এটা সময়ত যদিও বৰ্তমান তেখেত চিৰিং চাপৰিত বসবাস কৰে আৰু মই বৰ্তমান ডিব্ৰুগড় পাছ পিপুল এছ'চিয়েশ্যনৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে আছোঁ গতিকে সেই সূত্ৰে যদিও মই তেওঁতকৈ বয়সত কনিষ্ঠ তথাপিও মই তেওঁৰ আজি ঘৰুৱা অনুষ্ঠানটোলৈ মই আহিছিলোঁ সঞ্জীৱ চেটাৰ্জী তেখেতৰ সহপাঠী তেখেতে মোক নিমন্ত্ৰণ কৰিছিল আৰু তেখেতৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই আজি উপস্থিত হ'লোঁ আৰু এটা কথা মই নিশ্চয় ক'ম আমি সকলোৱে জানো যে তেখেতক লিঅ'নাৰ্ডো দা ভিঞ্চি অসম উপাধি নামেৰে তেখেতক বিভূষিত কৰা হৈছিল আৰু তেখেতক সেই উপাধি প্ৰদান কৰা হৈছিল কাৰণ তেখেত এজন বিখ্যাত ফাইন আৰ্টিষ্ট বুলি কয় স্কেচ আৰ্টিষ্ট আৰু আপোনালোকে সকলোৱে জানে তেখেতে 120 ফুটীয়া এখন দীঘল ফাইন স্কেচ আৰ্ট কৰি তেখেতেও গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ পাবলৈ সক্ষম হৈছিল তেখেতে
গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ আমাৰ ডিব্ৰুগড়বাসীৰ কাৰণে সকলোৱে গৌৰৱ আছিল। আৰু বৰ্তমান মই যিটো জানিব পাৰিছোঁ তেখেত বৰ্তমান স্বাস্থ্য বৰ ভাল নহয়। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ কৰিম যিসকল তেখেতৰ শুভাকাংক্ষী আছে, লগতে তেখেতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কথা ক'লে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে লগ পাইছিল আজি কিছু বছৰ আগতে। তেতিয়াও তেখেতে লণ্ডনলৈ যাবৰ কাৰণে তেখেতে 30,000 টকা এখন চেক প্ৰদান কৰিছিল। লগতে লণ্ডনত থকা অসম এছ'চিয়েশ্যনৰ লগত তেখেতে যোগাযোগ কৰি দিছিল আৰু অসম এছ'চিয়েশ্যনে তেওঁক সম্পূৰ্ণৰূপে সহযোগ আগবঢ়াইছিল। আৰু বৰ্তমান যিহেতু তেওঁৰ স্বাস্থ্য অৱনতি ঘটিছে, তেখেতে আৰ্থিকভাৱেও কিছু হয়তো দুৰ্বল হৈছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ জনাম যে তেখেতক কিছু পৰিমাণে স্বাস্থ্য উন্নতিকৰণৰ ক্ষেত্ৰত যাতে তেখেতক যদি সহায় কৰিব পাৰে, তেতিয়াহ'লে আমি সকলোৱে সুখী হ'ম। মই লায়ন্স ক্লাবৰ সভাপতি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই অনুৰোধ জনাইছোঁ। অপুৰাজ বৰুৱা ডাঙৰীয়া আমাৰ এটা সম্পদ। তেখেতৰ যি কলা বা তেখেতৰ যি স্কিল হয়তো আন কোনো হয়তো আছে বুলি মই নাভাবোঁ। তেখেতে এজন ডাইৰেক্টৰ আৰু ড্ৰামা সকলো ক্ষেত্ৰতে তেখেত পাৰ্গত আছিল। গতিকে মই ভাবোঁ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় চকু মেলি চাব। ধন্যবাদ।